আপনি অলপ আগতে ভাষণত কৈ আছিলে যে 10 ছেপ্টেম্বৰ ফ্লপ হৈছে কি ক'ব এটা 10 ছেপ্টেম্বৰ ইমান ডাঙৰ এটা যে যেনেকুৱা বনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাৰ পিছত ফুস হৈ গ'ল মোৰ তেখেতৰ প্ৰতি সমবেদনা থাকিল লগতে কৃতজ্ঞতাও থাকিল মুখটো একদম সুপাৰ হিৰো বনাই দিলে আৰু মই যে কৈ আছিলোঁ যে ফ্লপ হ'ব একদম মোৰ কথা মতে যে ফ্লপ যোৱাকালি কৰিলে মই তাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অলপ দিনৰ পিছত বা যদি আমি একে এটা সাংস্কৃতিক মঞ্চত আমি আহিম আমি দুইজনে মিলি নাচিম মই তেওঁক অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰা ইনভিটেশ্যন থাকিল তেওঁ নাচি ভাল পায় ময়ো নাচি ভাল পাওঁ আজি একদম ফ্লপ আমাৰ কোৱাৰ দৰে যে একদম ফ্লপ দিলে আমাক হিৰো বনাই দিলে তাৰ বাবে অনাগত দিনত কোনোবা এটা সাংস্কৃতিক মঞ্চত ৰাজনৈতিকটো হ'ব নোৱাৰে সাংস্কৃতিক মঞ্চত আহক আমি দুইজনে একেলগে মিলি নাচিম